এতিয়া আমাৰ ভাষা হেৰাই গৈছে তেখেতৰ ওপৰত মন্তব্য দিবলৈ আমাৰ ভাষা হেৰাই গৈছে অসমবাসীৰ এতিয়া ভাষা নাই বহুত কষ্টত দিন কটাইছোঁ আজি তেখেতৰ যি অন্যায় অবিচাৰ কৰি তেখেতক ছিংগাপুৰলৈ গ'ল গতিকে এতিয়া তেখেতে আমাক অসমীয়া জাতিক যিখিনি বস্তু দি গ'ল আমি সদায় স্মৰণ কৰি থাকিম আৰু তেখেত সদায় আমাৰ হৃদয়ত থাকিব তেখেত আমাৰ হৃদয়ৰ আমঠু সদায় হৃদয়ৰ আমঠু হিচাপে হৈ থাকিব আৰু জুবিনৰ লগত আমাক কোনো কাৰো লগত তুলনা নহ'ব গতিকে অসমীয়া জাতিয়ে এটা ডাঙৰ সম্পদ হেৰুৱালে গতিকে সেই সম্পত্তিক আমি আগতে হয়তো আমি সুৰক্ষা দিব পৰা নাছিলোঁ এতিয়া আমি হৃদয়ত সুৰক্ষা দি আমি তেওঁক জাকত জিলিকা কৰি বিশ্বৰ আগত আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু জুবিন দাৰ ন্যায় বিচাৰি আমি আগবাঢ়ি আহিম 2005 চনত জুবিন গাৰ্গে প্ৰথম এই খেলপথাৰতে বিহু পৰিৱেশন কৰিছিলে সেই মুহূৰ্তৰ আপুনি অলপমান হ'লেও কিবা অভিজ্ঞতা আপোনাৰ মনত আছেনে? আছে জুবিন আচলতে জুবিন গাৰ্গ আৰু মানস ৰবীন মই 5টামান শ্ৰব্য কেছেট উলিয়াইছিলোঁ আৰু সেইকাৰণে জুবিনৰ নাইকিয়া হোৱাৰ পিছত মই বহুত আজিলৈকে বহুত আৱেগ হৈ আছোঁ বহুত কষ্টত আছোঁ ম্ৰিয়মান হৈ আছোঁ আমাৰ ঘৰখনে ম্ৰিয়মান হৈ আছোঁ আমি বুজাব পৰা নাই লগতে 2005 চনত তেওঁ যিটো অনুষ্ঠান কৰিছিলে টিপলিংবাসী ৰাইজৰ আগত আমি প্ৰায় 3-4 লাখ মানুহৰ সমাগম হৈছে আমি আহিব পৰা নাই আমি টিপলিঙৰ পৰা খোজকাঢ়ি আহিছোঁ প্ৰায় 1.5-3 মাইল খোজকাঢ়ি আহি ইয়াত মানে জুবিন গাৰ্গৰ প্ৰগ্ৰেম চাবলৈ আহিছোঁ কিন্তু মোৰ সৌভাগ্য নঘটিলে তাক মানে তেখেতক আমি আকৌ এবাৰ লগ পাম বুলি মানে বহুত আশাৰ বাট চাইছিলোঁ কিন্তু এনেকুৱা এটা মৰ্মান্তিক বেদনা আহি গ'ল হঠাৎ আমি ম্ৰিয়মান হৈ গ'লোঁ অসমবাসীৰ লাগে বিশ্ব ম্ৰিয়মান তেখেতৰ বিয়োগত অসম নহয় ভাৰত নহয় বিশ্ব ইতিমধ্যে আমি দেখিছোঁ নাম প্ৰসংগ হৈ আছে হয় তাৰ পিছৰ অনুষ্ঠান কি আছে তাৰপিছত আমাৰ দিহানাম আছে তাৰপিছত কিমান দূৰ আছে দিহানাম গাঁৱৰ গোটেই ৰাইজ আহিব ওলাই আহিব আৰু ইয়াত সীমা সংখ্যক নাই গতিকে আমাৰ 16যোৰা গায়ন আছে বিভিন্ন স্থানৰ পৰা বৃহত্তৰ দুলীয়াজান টিপলিং সমস্ত জেগাৰ পৰা আৰু বিশেষকৈ দুলীয়াজানৰ আশে পাশে থকা যিমান ঠাই আছে সকলোৰ পৰা আহিব 16যোৰা দিহানাম গায়ন বায়ন আহিব